কিয় তোৰ বাপেৰে মৰছে নেকি এইটো সুধিছো মই কিয় কলিবা ছাৰ এনেকে কি কিয় ক'লো এনেকে 2-3 দিন ধৰি এইবিলাক ধোৱা বজাই আছে মতলব নাই কামৰ মতলব নাই নমৰ কিয় জুবিনৰ লগত তেতিয়াহ'লে ইমান যদি একদম জুবিন মৰ গেলা তোৰে কামৰ চিৰিয়াছনেছটো বুজ নে নুবুজ হা সৰু সদায় গৈছিলো তাতে থাক বা মৰ ভাই একেলগে যা সতীটা প্ৰথা আছিল ন আগত মনত আছে নে নাই গিৰেক মলে ঘৈণীয়েকক জ্বলাই দিয়ে লিমিট থাকে গম পাইছা না সব বস্তুৰ যোৱা 2 দিন কৰিলি হ'ল বস্তুৰ চিৰিয়াছনেছটো বুজ কাৰণ কিয় জানা না আমি আমাৰ ওপৰত এটা বুজাব পৰা নাই কোন ভুগাইছে কি হৈছে কি চিৰিয়াছন তহঁতে যদি সেইটো পিনে লাগি থাক তেতিয়াহ'লে বাকী কাম কোনে কৰিব মই আৰু দুবছৰে কৰিম নমস্কাৰ সকলোকে বিলাসিদিনা অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো ইতিমধ্যে আপুনি গম পায় যে যোৱা 2 দিনৰ আগত এটা অডিঅ' খুব ভাইৰেল হৈছিলে এজন ব্যক্তিয়ে তেওঁৰ তল পৰ্যায়ৰ ব্যক্তিক জুবিনদাৰ সেই বিশেষ সময়খিনিত অলপমান বেয়াকৈ গালি গালাজ পাইছিলে তেখেত এতিয়া আমাৰ মাজত আছে তেখেতক আমাৰ মাজত ৰাখি থোৱা হৈছে কথাখিনি বেয়া হৈছিলে খুব বেয়াকৈ গালি পোৱাৰ কাৰণে তেখেতে বিলাসিদিনা অসমৰ মজিয়ালৈ সেই ব্যক্তিজনে যিখিনি ঘটনা ঘটিলে আমাৰ মাজলৈ খবৰটো আহিলে গতিকে তেখেত এজন অসমীয়া এমপ্লয়ী হয় তেওঁ যদি ফেচটো আমি ৰিভিল কৰোঁ তেতিয়াহ'লে তেওঁৰ চাকৰিটো যোৱা সম্ভাৱনা আছে গতিকে আমি তেওঁৰ চাকৰিটো খোৱাৰ কোনো অভিপ্ৰায় নাই গতিকে তেওঁৰ মুখখন আমি ঢাকি পেলাই কথাখিনি ৰাইজলৈ আগবঢ়াইছোঁ আৰু বাকী কথাখিনি আপুনি ব্যক্ত কৰিব আমি আপোনাক মাৰপিট কৈছোঁ নেকি কিবা নাই কৰা মাৰপিট নাই কৰা তেওঁ মুখেদি কৈছোঁ আৰু কিবা মেণ্টেলি হেৰাছমেণ্ট কৈছে নেকি নাই ঠিক আছে বাকী কথাখিনি কৈ যাওক হয় নমস্কাৰ এই কল ৰেকৰ্ডিং যিটো ভাইৰেল হৈ আছে এইটো মোৰে হয় আৰু ময়ো কামৰ প্ৰেছাৰত আছিলোঁ জুবিনদা ঢুকুৱাৰ দুখ মোৰ তাতো আছিল আৰু তাৰ লগতে মোৰো ফেমিলি মেম্বাৰ এজন 2-3 দিন আগত ঢুকাইছিলে তাৰে প্ৰেছাৰো মোৰ ওপৰত আছিল আৰু সেইদিনা মই মোৰ সহকৰ্মীজনৰ লগত অকণমান দীঘলীয়াকৈ কথা পাতিছিলোঁ কিন্তু কথাৰ শেষত মই তেখেতক কিছু অশ্ৰাব্য ভাষাৰে গালি পাৰিলোঁ আৰু বিশেষকৈ প্ৰয়াত জুবিনদাৰ নাম লৈ তেখেতক অকণমান বেছি বেয়াকৈ কোৱা গ'ল আৰু মই বুজি পাইছোঁ এইটো এটা অক্ষমনীয় অপৰাধ মই গোটেই অসমবাসীৰ ৰাইজ প্ৰয়াত জুবিনদাৰ ইমান অনুৰাগী আছে বিলাসী সেনা গোটেইবিলাকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা খুজিছোঁ আৰু অদূৰ ভৱিষ্যতে কেতিয়াও সেনেকুৱা ভুল নকৰোঁ বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু মোৰ ব্যৱহাৰত মই যিমান পাৰোঁ মোৰ ব্যৱহাৰ কোমল কৰিবলৈ মই যত্ন কৰিম ব্যৱহাৰ ঠিক কৰিবনে আপুনি কৰিম আচ্ছা আকৌ অসমীয়া মানুহক তেনেকৈ বেয়াকৈ ক'ব নেকি নাই দাদা কেতিয়াও নকৰোঁ আচ্ছা আৰু দিনতে হ'ল আজিৰ পৰা আপুনি সংশোধন হ'ব লাগিব সলনি হ'ব লাগিব আৰু কি ক'ব কওক তেওঁলোকে মোক আজি ডিআৰচি থানা একচুৱেলি মোক উঠাই আনিলে নি তেওঁলোকে বহালে ভালকৈ বুজালে কথাখিনি এতিয়া তেওঁলোকৰ লগতে মই আছোঁ তেওঁলোকে এটা কথাই কৈছে যে দ্বিতীয়বাৰ যাতে সেনেকুৱা ভুল মই নকৰোঁ আৰু ময়ো তেওঁলোকক কথা দিছোঁ আৰু বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে যিজন সহকৰ্মীৰ লগত মোৰ কথাখিনি হৈছিলে তো তেখেতকো মই হাত জোৰ কৰি ক্ষমা খুজিছোঁ যাতে তেখেতে সেই কথাখিনি মনত ধৰি নাথাকে কালিলৈকে তেখেত আৰু মই একেলগে কাম কৰিব লাগিব তেখেতেও মোক কাম কৰাৰ সুযোগটো দিলে ভাল ময়ো তেখেতৰ লগত ভালকৈ কাম কৰি চলিব পাৰিলে ভাল মোৰো এটা ফেমিলি আছে যদি কিবা ফেমিলিত কোন কোন আছে আপোনাৰ মোৰ মা আছে দাদা ভাইটি মোৰ বাচ্চা আছে আৰু দাদা হেণ্ডিকেপ্ট হয় মোৰ গোটেই ঘৰৰ ৰেছপনচিবিলিটি মোৰ ওপৰতে আছে আৰু মই বিশেষকৈ বিলাসী সেনাৰ গোটেই বিষয়ববীয়াক ধন্যবাদ দিছোঁ যে এটলিষ্ট তেখেতে তেওঁলোকে মোৰ মুখখন নেদেখুৱাকৈ ভিডিঅ'টো তেওঁলোকে মাৰপিট নকৰাকৈ আৰু এতিয়ালৈকে মোৰ লগত কোনো ধৰণৰ একো মাৰপিট কৰা নাই আৰু মোক বহুত ধুনীয়াকৈ বহাইছে কথা পাতিছে আৰু তেওঁলোকে বুজাইছে যে আৱেগৰ বশৱৰ্তী হৈ এনেকুৱাকৈ নক'বলৈ কথা ক'ব নালাগে আৰু ময়ো তেওঁলোকক কথা দিছোঁ যে মই কেতিয়াও এনেকুৱা ভুল আৰু নকৰোঁ জয় জুবিনদা জয় বিলাসী সেনা থেংক ইউ